নমস্কাৰ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা পিআই নিউজ এটা প্ৰয়াস কৰিছো বিটিএডিৰ এই হৈ যোৱা নিৰ্বাচনৰ অৰ্থাৎ বিটিআৰ হোৱাৰ পিছত বিটিএডিত প্ৰথমটো নিৰ্বাচন আৰু নিৰ্বাচনৰ কাইলৈ ভোট গণনা হ'ব ভোট গণনাৰ প্ৰাকখনত এক সমীক্ষা আমি আপোনালোকলৈকে আগবঢ়াম আৰু এই সমীক্ষাত বাস্কা চিৰাঙত আমাৰ সতীৰ্থসকল আছে ওদালগুৰি জিলাতো আমাৰ সতীৰ্থ আছে তেওঁলোকৰ লগত ফোনত সংযুক্ত হ'ম আৰু প্ৰতিদিনে হৈ যোৱা নিৰ্বাচনী বতাহৰ ওপৰত নিৰ্ভৰ কৰি বিটিএডিত নিৰ্বাচনী সময়ত হোৱা পৰিবেশৰ ওপৰত ভিত্তি কৰিও পিআই নিউজে এখন প্ৰতিবেদন উলিয়াইছে বিটিসি নিৰ্বাচনৰ প্ৰাকখনত ভোট গণনাৰ প্ৰাকখনত সেই প্ৰতিবেদনখনো আপোনালোকক দেখাম কিন্তু এই মুহূৰ্তত জনাও যে হাগ্ৰা মহিলাৰে অকলে দাবী কৰে যে বিটিসিত এইবাৰ তেওঁলোকৰ চৰকাৰ হ'ব প্ৰথম পৰ্যায়ৰ 16টা বিপিএফে অকলে লোৱাৰ দাবী কৰে আৰু দ্বিতীয় পৰ্যায়ত 15টা অকলে লোৱাৰ দাবী কৰে আৰু মুঠ 31খন আসনৰ দাবীদাৰ হয় বিপিএফৰ প্ৰধান হাগ্ৰা মহিলাৰে শেষ পৰ্যন্ত কয় যে 31খন বিপিএফে পাব আৰু একেখিনি সময়তে প্ৰমোদ বৰুৱে কৈছে যে 17 বছৰৰ যি ভ্ৰষ্টাচাৰৰ শাসন ইয়াক উফাৰাবলৈ হলে গণতন্ত্ৰৰ প্ৰমূল্যবোধক গুৰুত্ব দি বিটিসিবাসীয়ে অকলে অৰ্থাৎ 27খন ইউপিপিএলক দিব অৰ্থাৎ পৰিৱৰ্তনৰ গামী চৰকাৰখনক দিব আৰু একেখিনি সময়তে বিজেপিৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেষ প্ৰতিক্ৰিয়া এনেকুৱা ধৰণৰ আছিল যে প্ৰথম পৰ্যায়ত খুব ভাল কৰিছে বিজেপি অকলে 13ৰ পৰা 14খন পাব প্ৰথম পৰ্যায়ত আৰু দ্বিতীয় পৰ্যায়ত 8ৰ পৰা 10খন পাব বুলি কৈ আছে অৰ্থাৎ বিজেপিও কয় 20ৰ ওপৰত থাকিব বুলি বিপিএফও কৈ আছে অকলে চৰকাৰ গঠন কৰিম একেখিনি সময়তে বিজেপিও কৈ আছে আৰু ইউপিপিএলও কৈ আছে আৰু আমাৰ পিআই নিউজৰ সতীৰ্থসকলৰ এক সমীক্ষা মই প্ৰথমতে এখন প্ৰতিবেদন দেখাই লওঁ তাৰ পিছত মই অনলাইনত সংযুক্ত হ'ম আমাৰ সতীৰ্থসকলৰ সৈতে এক সমীক্ষা দিবলৈ চেষ্টা কৰিম কাইলৈ ভোট বেলট পেপাৰত ইতিমধ্যে বন্দী হৈ আছে প্ৰতিজন প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা আৰু বিটিসিবাসীয়ে সময়ত প্ৰতি উত্তৰ দিব 4খন জিলাত যি নিৰ্বাচন হৈ গ'ল তাৰ এক সমীক্ষা আমি প্ৰতিবেদন আকাৰে যুগুত কৰিছো এই প্ৰতিবেদনখন আপোনালোকলৈ বুলি আগবঢ়াইছো বিটিসি নিৰ্বাচনত কোনে মাৰিব হে কাহি বিপিএফ বিজেপি ইউপিপিএল জিএসপি কোনে কৰিব চৰকাৰ বেলট পেপাৰত বন্দী ভাগ্য পৰীক্ষা হাগ্ৰামা মহিলাৰে দাবী কৰে প্ৰথম পৰ্যায়ত 16খন আৰু দ্বিতীয় পৰ্যায়ত 15খনেৰে মুঠ 31খনেৰে অকলে চৰকাৰ গঠন কৰিব প্ৰমোদ বৰুৱে আকৌ দাবী কৰে যে বিটিসিত ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰকৃত গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ বাবে পৰিৱৰ্তনৰ স্বাৰ্থত 27খন আসনেৰে বিটিসিত ইউপিপিএলৰ চৰকাৰ হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাই হুকিয়া বিজেপি অকলে চৰকাৰ গঠন কৰাৰ কথাও কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বিটিসিত এইবাৰ বিজেপিৰ ভাল ফলাফল দেখাব বুলিও শেহতীয়া মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বিটিআৰ হোৱাৰ পিছত বিটিসিৰ প্ৰথমটো নিৰ্বাচন এই নিৰ্বাচনত বিটিসিৰ বাকীয়ে বুজি উঠিছে নিৰ্বাচন মানে কি নিৰ্বাচনী প্ৰক্ৰিয়া হৈছিল দীঘলীয়া কৰোনা আৰু লকডাউনৰ বাবে বিটিসি নিৰ্বাচনত নিৰ্ধাৰিত তাৰিখতকৈ পলমকৈ হ'ল মুঠ 40টা সমষ্টিত ইতিমধ্যে ভোটদান সম্পূৰ্ণ বিটিসিত ঠায়ে ঠায়ে হ'ল নিৰ্বাচনী হিংসা প্ৰতিহিংসা 12 ডিচেম্বৰৰ দিনটো হ'ব গুৰুত্বপূৰ্ণ টংৰুমত বন্দী প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা 12 ডিচেম্বৰত ভোট গণনাক লৈ অপেক্ষা 12 ডিচেম্বৰৰ দিনটো হ'ব গুৰুত্বপূৰ্ণ অৰ্থাৎ কাইলৈ 12 ডিচেম্বৰত প্ৰাৰ্থীসকলৰ ভাগ্য পৰীক্ষাত গণনা হ'ব 40টা সমষ্টিৰ ভোট গণনাৰ পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব বিটিসিত কোনে মাৰিব হে কাহি আৰু পিআই নিউজে জনাইছে এই সময়তে এক সমীক্ষা এই সমীক্ষাৰ সত্যতা পৰৱৰ্তী পৰ্যায়ত সময়ত গম পোৱা যাব সমীক্ষাটো এনেকুৱা ধৰণৰ বিপিএফ 15ৰ পৰা 20 এআইডিইউএফ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে 4ৰ পৰা 6 ইউপিপিএল 8ৰ পৰা 12 বিজেপি 4ৰ পৰা 6 জিএসপি 1ৰ পৰা 2 এয়া আছিলে পিআই নিউজৰ সমীক্ষা ইয়াৰ সত্যতা পৰৱৰ্তী পৰ্যায়ত সময়ত আপোনালোকে গম পাব ভিডিঅ' জাৰ্নেলিষ্ট ৰাজৰ সৈতে মই নৱজ্যোতি কলিতা পিআই নিউজ
বিটিচি নিৰ্বাচনত কোনে মাৰিব সেই কাহি বিপিএফ ইতিমধ্যে আপোনালোকে এখন পিআই নিউজে প্ৰতিবেদন যুগুতাইছে এক আগতীয়াকৈ সমীক্ষা এই সমীক্ষা অনুসৰি কোনো এটা দলে গৰিষ্ঠ সংখ্যক আসনেৰে কিন্তু এইবাৰ বিটিআৰ হোৱাৰ পিছত বিটিচিত কোনো এটা দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে আমাৰ সমীক্ষা অনুসৰি কাইলৈ ভাগ্য পৰীক্ষা হ'ব কাইলৈ আমাৰ সমীক্ষাৰ সত্যতা গম পাব মই এই মুহূৰ্তত আমাৰ সতীৰ্থ ৰুহুলৰ সৈতে সংযুক্ত হ'ম ৰুহুল ফোন লাইনত আছে চিৰাঙৰ ৰুহুল আপোনাক স্বাগতম জনাইছোঁ ৰুহুল শুনা পাইছে কম সময়ৰ ভিতৰত কওক যে আমাৰ সমীক্ষাটো আছিল আপুনি মোক কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সবিশেষ জনাওক এই মুহূৰ্তত হয় ক'ব লাগিব যেহেতু বহু প্ৰত্যাশিত যি বিটিচি নিৰ্বাচন সেই বিটিচি নিৰ্বাচনৰ দুটা পৰ্যায় অনুষ্ঠিত হ'ল তাত দেখিবলৈ পোৱা যি ছেকেণ্ড পৰ্যায়ৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ল ১ তাৰিখত সেই নিৰ্বাচনত দেখিবলৈ পাইছো যে অধিক সংখ্যক ভোটে যি ইউপিপিএলৰ ফালে যদি ইউপিপিএল যিমান ইউপিপিএল বা বিজেপি বা বিপিএফে যি ধৰণৰ নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছিল কিন্তু তাৰ বিপৰীত দেখিবলৈ পাইছো যে কালিৰ যি ভোট গ্ৰহণ শেষ হোৱাৰ পিছত তাত দেখিবলৈ পোৱা হৈছে যে অখিলন আসনে বিপিএফে পৰিলক্ষিত হৈছে ক'ব লাগিব তেওঁ আমাৰ চিৰাং জিলাৰ ৭টা সমষ্টিৰ ভিতৰত ৪টাৰ পৰা ৫টা আসনলৈকে বিপিএফে পাব আৰু কোকৰাঝাৰত প্ৰায় ৭ৰ পৰা ৯টা আসন বিপিএফৰ দখলত যাব বুলি আমি এক ধাৰণা কৰিছো আমাৰ ধাৰণা অনুসৰি শেষ নিশাৰ খেলত বিপিএফে বিজয় লাভ কৰিব বুলি জনাইছে আপুনি জনাইছে যে চিৰাং জিলাৰ ৭টাকৈ সমষ্টিত ৫টা বিপিএফৰ তাত যাব বুলি ক'লে চিৰাঙত হয় ক্ষমা কৰিব আপুনি ৭টাৰ ৫টা কৈছে ৰুহুল বাকী থাকিল দুটা কাৰ তাত যাব চিৰাং জিলা বাকী দুটা চিৰাং জিলাৰ এখন ইউডিএফ আৰু এখন ইউপিপিএলৰ দখলত যাব আপুনি কোৱা ৫টা সমষ্টিৰ ভিতৰত কোন 5টা সমষ্টি বিপিএফৰ তাত যাব বুলি ভাবে চিৰাং জিলা চিৰাং জিলাৰ 5টা সমষ্টি যেহেতু বহলাই ক'বলৈ যে সময়ৰ প্ৰয়োজন হ'ব কিন্তু সেই আমি সংখ্যাতে সেইকাৰণে আমি ক'বলৈ লৈছো কিন্তু ইয়াতে দেখিবলৈ গৈছে যে কোনকেইটা সমষ্টিৰ সম্ভাৱনা আছে বুলি ভাবে আপুনি কোনকেইটা সমষ্টিৰ সম্ভাৱনা আছে মানাস চেপ্ৰাম কোনে মাৰিব শেষাই 18 মানাস চেপ্ৰাম বিপিএফ ইউপিপিএল কাৰণ পানবাৰীত দেখিছিলোঁ বিশেষভাৱে কালী মন্দিৰৰ সন্মুখত বিজেপিৰো বিশাল সভা ইউপিপিএলৰো বিশাল সভা বিপিএফৰো বিশাল সভা হয় ক'ব লাগিব তাতে যিটো তিনিকণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব ইউপিপিএল বিপিএফ আৰু বিজেপিৰ মাজত তাৰ মাজত সম্ভাৱনা যেহেতু সংখ্যালঘু ভোটখিনি বিপিএফৰ পোৱাৰ এক আশা আছে কি কাৰণ যেহেতু 7.2 যি ভূমিৰ পট্টাক লৈ যি ধৰণৰ বিটিআৰ চুক্তি হয় বিটিআৰ চুক্তিক হোৱাৰ পিছতে যে সংখ্যালঘু বা বাংলা ভাষী যিসকল লোক আছে তেওঁলোকে এক সংকটত ভুগি আছিল এই ভূমিৰ পৰা তেওঁলোকৰ যি তাৰ সুযোগ লৈ বিপিএফৰ কৈছিল যে বিটিচি চৰকাৰ গঠন কৰি বিপিএফৰ ভূমি পট্টা বা দিয়াৰ কথা যি কথা হৈছে তাৰ প্ৰতি এক আকৰ্ষিত দেখিবলৈ পোৱা হৈছে তাৰ প্ৰতি আকৰ্ষণ হৈ যে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ আছিল সেই প্ৰচাৰৰ প্ৰতি আকৰ্ষিত হৈ যি বাংলা ভাষী বা সংখ্যালঘু ভোটখিনি বিপিএফৰ দ্বাৰা এক ধাৰণা কৰা হৈছে মানে আপুনি ক'ব খোজে যে বিটিআৰৰ 7.2 ক্লজক লৈ যি নিৰ্বাচনী প্ৰচাৰ সময়ত সভাত বিপিএফে এটা টাৰ্গেট কৰি লৈছিল ভূমি পট্টাক লৈ আৰু ইয়াক লৈ কিন্তু বিজেপিও কৰিছিল যে 15 দিনৰ ভিতৰত ভূমি পাব কিন্তু আপুনি ক'লে যে সেই খেলখনত বিপিএফে হাঁহি মাৰিব পাৰিব বুলি কৈছে আপোনাৰ সমীক্ষা বা আপুনি সম্ভাৱনা কৰা অনুসৰি চিৰাং জিলাৰ সবিশেষ জনাই আছে ৰুহুলে আৰু তাত বিটিআৰৰ 7.2 ক্লজক লৈয়ে ৰাইজ শংকিত হ'ল আৰু যাৰ ফলস্বৰূপে 7টা সমষ্টিৰ 5টা বিপিএফৰ দখললৈকে যাব বুলি আপুনি কৈছে সমষ্টিকেইটাৰ নাম আপুনি উল্লেখ কৰা নাই এতিয়ালৈকে ৰুহুল সমষ্টিকেইটাৰ নাম উল্লেখ কৰিব নেকি হয় যেহেতু সমষ্টিবিলাক যেতিয়া বহলভাৱে আমি বিশ্লেষণ কৰিবলৈ সময়ৰ প্ৰয়োজন হ'ব সেইকাৰণে আমি সংক্ষেপে ক'বলৈ এক প্ৰয়াস চলাইছো কিন্তু এইটোৱে যে নিশ্চয় কিন্তু যেহেতু কালি 12 তাৰিখ সমষ্টিকেইটা চাওঁ মানাস চেপ্ৰাম 18 মানাস চেপ্ৰাম ফুলবাৰী সমষ্টিটো ইউডিএফৰ হাতত যোৱাৰ কথা কৈছে আপুনি হয় আৰু তাৰপিছত মানাস চেপ্ৰাম চালোঁ 18 মানাস চেপ্ৰাম
তাৰ পিছত আৰু 17 নং সবাইজাৰ সমষ্টিত তেনে দেখিবলৈ হৈছে বিপিএফৰ যেহেতু তাতে বিগত 5 বছৰ ইউপিপিএলৰ দখলত আছিল কিন্তু ইউপিপিএলৰ দখলৰ পৰা এইবাৰ বিপিএফ দখলত যোৱাৰ এক পূৰ্ণ সম্ভাৱনা আছে আৰু কোকৰাঝাৰৰ সামগ্ৰিক পৰিৱেশ কোকৰাঝাৰত 12টা সমষ্টি আছে হয় কোকৰাঝাৰতো তেনে দেখিবলৈ হৈছে 7টাৰ পৰা 9টাৰ ভিতৰত বিপিএফৰ দখলত গৈ আছে কোকৰাঝাৰৰ বিজেপিও বহুত ডাঙৰকৈ সভা পাতিছিলে কোকৰাঝাৰত ইউপিপিএলৰ বিশাল সভা হৈছিল কোকৰাঝাৰত আপুনি 12টা সমষ্টিৰ ভিতৰত কিমানটা সমষ্টিৰ সম্ভাৱনা কৈছে এই মুহূৰ্তত হেল্ল' কোকৰাঝাৰৰ 12টা সমষ্টিৰ কিমানটা আপুনি বিপিএফে পাব বুলি আপুনি আশা কৰিছে ইউপিপিএলে কিমানটা পাব বুলি আশা কৰিছে আপোনাৰ সমীক্ষাই কি বিপিএফে 7টাৰ পৰা 9টা আসন পাব কোকৰাঝাৰত হয় আৰু ইউপিপিএলে হেল্ল' আৰু ইউপিপিএলে হেল্ল' হয় আপুনি শুনি আছে মোক আপুনি শুনি আছে যদি ৰুল স্পষ্টভাৱে কওক যে কোকৰাঝাৰৰ কিমানটা সমষ্টিত কিমান আশা কৰিব পাৰি বিজেপিয়ে অকলে চৰকাৰ কৰাৰ কথা কৈছিলে বিজেপিয়েও ইউপিপিএলে 27খন আসনখনৰ কথা কৈছে হয় আৰু নিৰ্বাচন ইউপিপিএলে তাতে তিনিটাৰ পৰা 5টাৰ ভিতৰত কোকৰাঝাৰত পোৱাৰ সম্ভাৱনা আছে আপুনি ক'ব বিচাৰিছে যে চিৰাং আৰু কোকৰাঝাৰত প্ৰায় সংখ্যক সমীক্ষা অনুসৰি আপোনাৰ ধাৰণা অনুসৰি যেনেকৈ আপুনি ঘূৰি আছে প্ৰতিটো সমষ্টিত বিগত সময়ছোৱাত আৰু ধাৰাবাহিকভাৱে পি আই নিউজে প্ৰকাশ কৰি আছিল প্ৰতিদিনেই নিৰ্বাচনী খবৰ আৰু এই খবৰৰ ভিত্তিত আপুনি চিৰাং আৰু কোকৰাঝাৰত বিপিএফে শেষ হাঁহি মাৰিব বুলি কৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সৈতে আকৌ ফোনলাইনত সংযুক্ত হ'ব পাৰোঁ মই আকৌ যাম বাস্কাত আছে ওদালগুৰিত আমাৰ সতীৰ্থ আছে বাস্কাত আছে ইতিমধ্যে মই আপোনালোকক জনাওঁ পি আই নিউজৰ সমীক্ষা অনুসৰি কোনো দলে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব নোৱাৰে আমি পি আই নিউজৰ পৰিয়ালে বিশেষভাৱে পি আই নিউজৰ সঞ্চালক প্ৰধান দেৱকেশ মল্ল বুজৰ বৰুৱা মই আৰু পি আই নিউজৰ পৰিয়ালে গভীৰভাৱে তত্ত্বগধুৰভাৱে বিশ্লেষণ কৰিছিলোঁ বি টি আই নিৰ্বাচনৰ পিছত এইবাৰৰ সমীক্ষা কি হ'ব পাৰে আৰু সেই সমীক্ষা অনুসৰি আমি দিছিলোঁ বি পি এফক 15ৰ পৰা 20খন আসন আৰু একেখিনি সময়তে আমি ইউ পি পি এলক দিছিলোঁ 8ৰ পৰা 12খন আসন আৰু জি এছ পি নৱশৰণীয়াক 1ৰ পৰা 2ৰ ভিতৰত আৰু আদাৰ্ছ এখন আৰু কংগ্ৰেছ আৰু ইউ ডি এফৰ মিত্ৰজোঁটত 4ৰ পৰা 6খন আৰু বিজেপিয়ে কোৱাৰ দৰে নহয় বিজেপি ভবাৰ দৰে নহয় বিজেপিৰ সংখ্যাটো আমাৰ সমীক্ষা অনুসৰি 4ৰ পৰা 6খনৰ ভিতৰত সীমাবদ্ধ থাকিব এই মুহূৰ্তত কিন্তু মই এই মুহূৰ্তত আকৌ লাইভ যাম আমাৰ সতীৰ্থসকল আছে মই এই মুহূৰ্তত আকৌ যাব বিচাৰিম মছলপুৰলৈকে বাস্কা জিলা মছলপুৰত আমাৰ ধনজিতৰ সৈতে মই ফোনলাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম যে বি টি আৰ হোৱাৰ পিছত বি টি চিৰ প্ৰথমটো নিৰ্বাচন আৰু বি টি চি বাসীয়ে এইবাৰ সম্ভৱতঃ প্ৰথমবাৰৰ বাবে নিৰ্বাচন কি বি টি চিৰ ভালকৈ বুজিছে কাৰণ বি টি চিৰ আকাশত হেলিকপ্টাৰে ঘূৰি আছিল আৰু বি টি চি বাসীয়ে প্ৰকৃতাৰ্থত প্ৰতিটো দল সংগঠনে যিমান পাৰে সিমান তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছিল মই ধনজিতৰ সৈতে ফোনলাইনত সংযুক্ত হৈছোঁ ধনজিত মছলপুৰৰ আমাৰ সংবাদদাতা ধনজিত মছলপুৰৰ সতীৰ্থ ধনজিত ফোনলাইনত সংযুক্ত হৈছে ধনজিত নিৰ্বাচনী এটা সমীক্ষা দি আছোঁ পি আই নিউজৰ জৰিয়তে ফোনলাইনত আপোনাক লৈছোঁ কি ভাবে প্ৰথম পৰ্যায়ৰ ভোট গণনাত আপোনালোকৰ আছিল আপোনালোকৰ সমষ্টিৰ পৰে আপোনালোকৰ জিলাৰ পৰে 21টা সমষ্টিত হৈছিল আপোনালোকৰ ভোট গণনা ক্ষমা কৰিব ভোট গণনা হয় 21খন আসনত প্ৰতিদ্বন্দ্বিতা চলিছিল কি ভাবে আপোনাৰ ধাৰণাই বা এই বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো স্থানত আপুনিও বাতৰি পৰিৱেশন কৰিব গৈছিল খবৰৰ পিছত দৌৰিছিল আৰু আমিও এটা পৰিকল্পনা কৰি আছিলোঁ এটা সমীক্ষা দি আছোঁ পি আই নিউজৰ দৰ্শকসকলৰ জৰিয়তে কাইলৈ এই সমীক্ষা কিমান দূৰ সত্য সেয়াও প্ৰমাণ হৈ পৰিব কি ভাবে বি টি চিত বাস্কা জিলাত কোনে মাৰিব পাৰিব শেষ হাঁহি কাইলৈ বহু প্ৰতীক্ষিত চতুৰ্থ বি টি চি নিৰ্বাচনৰ ভোট গণনাৰ দিন কাইলৈ আমাৰ বাক্সা জিলাত 11টা সমষ্টি আছে 11টা সমষ্টিৰ ভিতৰত বি পি এফ ইউ পি পি এল জি এছ পি আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীও জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে সমীক্ষা অনুসৰি ফলাফলবিলাক এনেধৰণৰ হ'ব আমি যিমান দূৰ বাতৰি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত আছে লিৰা সমষ্টি ইয়াত গণসুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীজনেহে ঘাই বা মাৰিব বুলি আমি প্ৰায় নিশ্চিত জি এছ পি গণসুৰক্ষা পাৰ্টী নৱশৰণীয়াৰ গণসুৰক্ষা পাৰ্টী যি আছে তাত গণসুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী ঘনশ্যাম দাসে সেই ঘাই বা মাৰিব বুলি আমি প্ৰায় নিশ্চিত হালবাৰী সমষ্টি আছে হালবাৰীতো গণসুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীজনে সেই ঘাই বা মাৰিব বুলি প্ৰায় নিশ্চিত হৈ গৈছে বাগানপাৰা আছে বাগানপাৰাত ইউ পি পি এলৰ প্ৰাৰ্থীজন জিকিব বুলি ধাৰণা কৰা হৈছে আৰু ককলাবাৰী আছে ককলাবাৰীতো গণসুৰক্ষা পাৰ্টী
UPPL প্ৰমোদ বড়ো জিকাৰ কোনো সম্ভাৱনা আছে নাগৰিজুলি সমষ্টি আছে নাগৰিজুলি বিজেপি প্ৰাৰ্থী আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত পূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ'ব তাৰ ভিতৰত কোনো একাই মাৰে কাইলৈ গম পোৱা যাব আৰু দৰংগাজুলি আছে বাক্সা জিলাৰ এটা সমষ্টি বাক্সা জিলাত BPF অথবা UPPL প্ৰাৰ্থীৰ মাজত কোনোবা এজন ওলাই যাব প্ৰতিদ্বন্দ্বিতা হোৱাৰ কোনো সম্ভাৱনা আছে আৰু মুছলপুৰ যি আছে বাক্সা সদৰ মুছলপুৰত বিজেপিৰ প্ৰাৰ্থী ক্ষমা কৰিব BPF প্ৰাৰ্থীজনে মানে পূৰ্বতেও EM হৈ আছিলে EM জনে খাইবা মাৰিব বুলি আমি প্ৰায় নিশ্চিত বৈবাৰী সমষ্টি আছে বৈবাৰীত UPPL প্ৰাৰ্থীজন বিজয় লাভ কৰাৰ প্ৰায় নিশ্চিত হৈছে শুক্লাই চেফাং আছে শুক্লাই চেফাঙত বহু বিতৰ্কিত BPF EM তেওঁৰ ক্ষমা কৰিব নামটো পাহৰিলো শুক্লাইবাৰী সমষ্টি হয় শুক্লাই চেফাঙত প্ৰাৰ্থীজন নিশ্চিত মথনগুৰি সমষ্টি আছে মথনগুৰিত কিন্তু বিজেপি প্ৰাৰ্থীজন জয়লাভ কৰাটো প্ৰায় নিশ্চিত হৈ গৈছে ভুৱনেশ্বৰ আছে ভুৱনেশ্বৰতো BPF প্ৰাৰ্থীজন জয়লাভ কৰাৰ কোনো সম্ভাৱনা আছে আৰু এই সমীক্ষা অনুসৰি গণসুৰক্ষা পাৰ্টীয়ে বাক্সা জিলাত এখন আসন লাভ কৰিব বুলি ধাৰণা কৰা হৈছে BPF 4খন UPPL 4খন BJP এখন আৰু নিৰ্দলীয় এখন তাৰ ভিতৰত কিছু সালৰি ঘটিব সেইটো বাৰু কাইলৈ গম পোৱা যাব মোক আকৌ এবাৰ আপুনি সংখ্যাবিলাক ক'লে মই ভাল পাম GSP 3খন BPF 4খন BPF 4খন UPPL 4খন BJP এখন আৰু এটা নিৰ্দলীয় আছে নিৰ্দলীয় এখন পাব কিন্তু তাৰ ভিতৰত কিছু সালৰি হ'ব হৈছে হয় এয়া আমাৰ সমীক্ষা আৰু এয়া 9টা সমষ্টিৰ ভিতৰত কৈছে বাস্কা জিলাৰ কথা কৈছে আপুনি বাস্কাবাসীয়ে অকণমান ক্ৰিটিকেলি ভোট নিৰ্বাচন কৰাৰ দৰে হৈছে আপুনি কোৱাৰ অনুসৰি UPPLক সমান আসন দিছে BPFক সমান দিছে নৱসৰণীয়াকো গতি কৰা নাই তেওঁলোকে নৱসৰণীয়াৰ এইবাৰ নিৰ্বাচনী প্ৰচাৰত কিছু পূৰ্বৰ তুলনাত অকণমান লান পৰা বুলি BTC-বাসী ক'ব খোজে সেই অনুসৰি নৱসৰণীয়াকো তেওঁলোকে চাইছে আৰু আদাৰ্ছকো চাইছে আৰু BJP এইবাৰ নতুনকৈ আগমন ঘটিছে পূৰ্বতে BJP তেনেকুৱা ধৰণৰ কোনো স্থান বা ঢৌ নাছিল আৰু এইবাৰে প্ৰথম তেওঁলোকে নিৰ্বাচন খেলিছে BPR হোৱাৰ পিছত অৰ্থাৎ আপোনালোকে এখন আসন দিছে অৰ্থাৎ 9টাৰ ভিতৰত এখন BJPক আপোনালোকে নিৰ্বাচিত কৰিব বুলি এক সমীক্ষা কৰিছে কি মূল ইছ্যু হৈছে বাক্সা জিলাৰ নিৰ্বাচনী প্ৰচাৰসমূহত মূলত ইছ্যু কি আছে বাক্সা জিলাৰ মূলত ইছ্যু হৈছে ইয়াত BPF UPPL অথবা BJP ইয়াত প্ৰাৰম্ভিকভাৱে কাৰো কথা নাই কিন্তু ইয়াত যিটো সমস্যা আছে মাটিবাৰীৰ সমস্যা কৰ্মসংস্থাপনৰ সমস্যা নতুবা বিভিন্ন ক্ষেত্ৰৰ যি সমস্যা আছে বিগত 17 বছৰ ধৰি BPF যি নিৰ্যাতন লঘুলাঞ্চনা কৰি আহিছে ইয়াৰ অনাপৰভাষী মানুহখিনি এই পৰিপ্ৰেক্ষিতত গণসুৰক্ষা পাৰ্টীৰ এতিয়া হৈছে কিন্তু আগমুহূৰ্তত অগ্ৰসুৰক্ষা সমিতিৰ যি দল আছে তেওঁলোকে সংখ্যাগৰিষ্ঠতা নাপালেও তেওঁলোকৰ কিন্তু এটা প্ৰভুত্ব ইয়াত আগৰ পৰাই মানে বৰ্তি আছে আৰু সেই অনুসাৰে এইবাৰো সেই পূৰ্বৰ যি ধাৰা এই ধাৰা অব্যাহত থাকিব বুলি আমি প্ৰায় নিশ্চিত মানে হয় কিন্তু বিজেপি এই নিৰ্বাচনত মানে যি পৰিষদীয় নিৰ্বাচন আছে BTR এই বিজেপিয়ে এই পৰিষদীয় নিৰ্বাচনত কিন্তু ভালকে যে মুক্তকে থাকাব সেইটো কিন্তু খাটাং হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ব খোজে যে ভাল ফলাফল হ'ব বুলি কৈছিলে প্ৰথম পৰ্যায়ত ওদালগুৰি আৰু বাক্সা জিলাত 14খনৰ ওপৰত পাম বুলি কৈছিলে সেইটো সম্ভৱ নহ'ব এইটো সম্ভৱ নহ'ব এইটো কোনো কাৰণত সম্ভৱ নহয় আপুনি প্ৰায় 3টা বজাত আমি বিআই নিউজৰ মানে দেখুৱাবলৈ সক্ষম হ'ম হয় কোনে হেকাই মাৰে সেইটো মানে সকলোৱে গম পাই যাব অসমৰ ৰাইজে গম পাই যাব আমাৰ বিআই নিউজৰ পৰিয়ালেও এটা সমীক্ষা কৰিছিলোঁ আপুনিও তাৰে এটা অংশীদাৰ আমাৰ সমীক্ষা অনুসৰি এইবাৰ কোনো এটা দলে গৰিষ্ঠ সংখ্যক আসনেৰে BTR হোৱাৰ পিছত BTCত চৰকাৰ গঠন কৰিব নোৱাৰে কোনো কাৰণত কৰিব নোৱাৰে এইটো নিশ্চিত হ'ব কোনো কাৰণত BTR এইবাৰ একক সংখ্যাগৰিষ্ঠ লাভ কৰি কোনো এটা দলে চৰকাৰ গঠন কৰিব নোৱাৰে ইয়াত এলায়েন্স চৰকাৰ হ'ব কিন্তু এটা কথা ধনজিত স্পষ্ট হৈ পৰিছে UDF আৰু কংগ্ৰেছ কিন্তু ফেক্টৰ হৈ পৰিব নিশ্চয় তেওঁলোকে কৈ আছিলে যে আমাৰ আশীৰ্বাদ নোহোৱাকৈ কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে এই কথা কিন্তু প্ৰমাণ হৈ পৰিব কাৰণ আপুনি চাওক BPF আৰু UPPLক BTC-বাসীয়ে মৰম কৰি বহুত দিব BPFকো দিব UPPLকো দিব কিন্তু একক সংখ্যাগৰিষ্ঠতা ভোট কিন্তু BPFও নাপায় UPPLও নাপায় আমাৰ সমীক্ষা অনুসৰি তেতিয়া তেওঁলোকৰ হাতত অপচন থাকিল UDF অৰ্থাৎ BPFৰ হাতত অপচন থাকিল আমাৰ সমীক্ষা অনুসৰি BPF 15 পৰা 20খন থাকিল কিন্তু অকলে পৰা নাই তেতিয়া BPFৰ হাতত অপচন থাকিল হয় BJP নহলে UDF নহলে
কংগ্ৰেছ UDF মিত্ৰজোঁটক সহায় ল'ব লাগিব, নহ'লে বিজেপি, নহ'লে UPPLক, নহ'লে নৱকুমাৰ শৰণীয়াক। এতিয়া কথাটো হ'ল হাগ্ৰামা মহিলাৰী আৰু বিজেপিৰ যি মিত্ৰজোঁটৰ ফাট, এডাল বাঁহ যেনেকৈ ফাটি গৈছে, তেওঁলোকৰ নিৰ্বাচনৰ প্ৰাকখনত এই ফাটটো স্পষ্ট হৈ পৰিছিল। আৰু ইয়াৰ পিছত BPFে কোনো কাৰণতে বিজেপিৰ সহায় নলয়। আৰু যদি সহায় লয় তেতিয়াহ'লে BTC-বাসীয়েও গম পাব যে নিৰ্বাচনৰ প্ৰাকখনত হাগ্ৰামা মহিলাৰীয়ে কোৱা কথাসমূহ মিছা, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাসমূহ মিছা। এখন নাটক তেওঁলোকে ৰচনা কৰিছিল নিৰ্বাচনৰ প্ৰাকখনত, ইজনে আনজনক গালি পাৰি। আৰু এই কথাটো স্পষ্ট হৈ গ'লে পৰৱৰ্তী পৰ্যায়ত হাগ্ৰামা মহিলাৰীৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত অকণমান ক্ষতি হ'ব। আৰু UPPLৰো এতিয়া এটা ডাঙৰ এটা প্ৰশ্ন হৈ পৰিব। আমাৰ সমীক্ষা অনুসৰি UPPLেও যিটো সংখ্যা পাব, আমাৰ সংখ্যাটো এনেকুৱা ধৰণৰ আছিল, UPPLে 8ৰ পৰা 12খন ধৰি লোৱা হ'ল, UPPLে 12খন পালে। তেতিয়া UPPLে BJP, UDF, কংগ্ৰেছ, GSP গোটেইকেইটা দলক লগাই যদি লগাব পাৰে, আদাৰ্ছকো লগাব পাৰে, তেতিয়া তেওঁলোকেও চৰকাৰ গঠন কৰিব পাৰিব। কাৰণ আমাৰ সমীক্ষাই একক সংখ্যাগৰিষ্ঠত BPFকো দিয়া নাই। গতিকে নিৰ্বাচনী প্ৰক্ৰিয়াটো কালি সম্পূৰ্ণৰূপে 3 বজাত পোহৰলৈ আহিব। তাৰ প্ৰাকখনতে গমেই পাব, আপোনালোকো সক্ৰিয় হৈ থাকিব। আপুনি কি ভাবে যে ওদালগুৰি আৰু বাস্কাৰ সামগ্ৰিক পৰিৱেশ যদি এটা কয়, আপুনি বাস্কাৰ দিলে, ওদালগুৰিৰ অকণমান সামগ্ৰিক পৰিৱেশ জনাব নেকি? নিশ্চিতভাৱে ওদালগুৰি জিলাত গণসুৰক্ষা পাৰ্টিৰ যি প্ৰাৰ্থী আছে, তাৰ ভিতৰত 2খন আসন লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে। আৰু BPFে তাত 4ৰ পৰা 7ৰ ভিতৰত আসন পাব, আৰু UPPL 4ৰ পৰা 7ৰ ভিতৰতে এখন পাব। বিজেপিৰ যি ঢৌ থকা বুলি কোৱা হৈছে, বিজেপিৰ হয়তো এজন প্ৰাৰ্থী তাত জিকিব পাৰে, কিন্তু সামগ্ৰিক যি প্ৰেক্ষাপট BTRৰ, সেইমতে আজি বা আগৰ সমীক্ষা মতে আমাৰ আজিলৈকে BTR নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ পৰা আজিৰ সমীক্ষালৈকে আমি যিমান দূৰ BTRৰ প্ৰক্ৰিয়াটো জানিলো, তাৰ ভিতৰত বিজেপি এখনৰ পৰা অকল 2খনহে এখন পাব, তাতকৈ এখনো বেছি নাপায়। আমাৰ সমীক্ষাই 4ৰ পৰা 6খন দিছে, PI নিউজৰ সমীক্ষাই 4ৰ পৰা 6খন দিছে বিজেপি। 4ৰ পৰা 6খন আমাৰ ধাৰণাত নাপাব। মই আপুনি কোৱাৰ দৰে কৈছোঁ, আপুনি কোৱাৰ দৰে বাস্কাৰ আৰু ওদালগুৰিত বাস্কাৰ এখন দিলোঁ, ওদালগুৰিৰ এখন দিলোঁ, আকৌ চিৰাঙৰ এখন দিলোঁ, কোকৰাঝাৰত এখন দিলোঁ, তেতিয়া 4খন হৈ গ'ল। প্ৰতিখন জিলাৰ পৰা এখন এখন দিছোঁ বিজেপি আমাৰ সমীক্ষা অনুসৰি, তেতিয়া 4খন হ'ল। 4ৰ পৰা 6খন ৰাখি থৈছোঁ। ইমান প্ৰচাৰ বিজেপি, য'ত অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অসমত COVID-19 হৈ থকাৰ সময়তো জীপৰ সন্মুখত বহি নিৰ্বাচনী প্ৰক্ৰিয়াত ইমান প্ৰচাৰ কৰাৰ পিছত 4খন আসন নাপালে লাজৰ কথা হ'ব। গতিকে 4খন আসন পাব যেন লাগে। কাৰণ ইমানখিনি টকা পইচা খৰচ কৰাৰ পিছত, ইমানখিনি নিৰ্বাচনী প্ৰচাৰ কৰাৰ পিছত, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ পিছত 4খন আসন নোপোৱাটো অস্বাভাৱিক হ'ব বিজেপিৰ দৰে। আৰু সেয়া সময়ত গম পাব। আৰু গণতন্ত্ৰ যিহেতুকে সংখ্যাৰ খেল, আৰু ৰাইজে ৰজা গণতন্ত্ৰত, গতিকে ৰাইজে নিৰ্ধাৰণ কৰিব। আমি সমীক্ষাহে দি আছোঁ, হয়নে সঞ্জিত? মই আপোনাক ৰাখিছোঁ। পৰৱৰ্তী পৰ্যায়ত যদি সম্ভৱ হয় আপোনাৰ সৈতে আকৌ সংযুক্ত হ'বলৈ চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি অকণমান সবিশেষ পৰিৱেশ জনোৱাৰ বাবে। এয়া আছিলে ওদালগুৰিৰ, ক্ষমা কৰিব, মচলপুৰৰ আমাৰ সতীৰ্থ ধনজিত। আৰু সামগ্ৰিক এটা পৰিৱেশ দিলে যে বাস্কাৰ জিলাৰ 9টা সমষ্টিৰ ভিতৰত ধনজিতে কোৱা অনুসৰি GSPয়ে 3খন, BPFে 4খন, UPPLে 4খন, আদাৰ্ছক এখন, বিজেপিক এখন। অৰ্থাৎ এক কথাত ক'ব গ'লে BTCত এইবাৰ বাস্কাৰ জিলাবাসীয়ে যে 9টা সমষ্টিত সমসাময়িকভাৱে, অৰ্থাৎ তাত UPPLো আছে, BPFও আছে, বিজেপিকো দিছে, আদাৰ্ছকো দিছে, নৱশৰণীয়াকো দিছে। আৰু তেখেতে কৈছে যে বড়ো অবড়োক লৈ যি এক সংঘাত হৈছিল, এই সংঘাতৰ পৰ্যায়ক্ৰমে জীয়াই ৰখাৰ বাবে, বা এই সংঘাতটোৰ এজনে MP ৰখাৰ বাবে, বা সেই স্বাৰ্থত GSP দলক অকণমান চাব বুলি কৈছে। মই আকৌ আমাৰ সতীৰ্থ নয়নৰ সৈতে সংযুক্ত হ'ম। নয়ন, আপুনি ফোনলাইনত সংযুক্ত হৈছে? ফোনলাইনটো কাটি গ'ল। মই নয়নৰ সৈতে সংযুক্ত হ'ম। মুঠৰ ওপৰত PI নিউজে এক সমীক্ষা দি আছোঁ, এটা প্ৰয়াস কৰিছোঁ, যিহেতুকে কাইলৈ 3 বজাত সকলো কথা স্পষ্ট হৈ পৰিব। BTR হোৱাৰ পিছত BTCৰ প্ৰথমটো নিৰ্বাচন, আৰু এই নিৰ্বাচনত বিজেপি অকলে চৰকাৰ কৰাৰ কথা দাবী কৰিছিল, BPFে অকলে 31খন আসন লোৱাৰ দাবী কৰিছিল, UPPLে 27খন আসন লোৱাৰ দাবী কৰিছিল, আৰু নিৰ্বাচনী প্ৰক্ৰিয়া বহুত আমোদ প্ৰমোদ হৈছিল। মই নয়নৰ সৈতে সংযুক্ত হৈছোঁ। নয়ন, ফোনলাইনত আপুনি পাইছে? নয়নৰ সৈতে ফোনলাইনটো সংযোগ হোৱা নাই। মই পৰৱৰ্তী পৰ্যায়ত আকৌ এবাৰ চেষ্টা কৰিম যে PI নিউজৰ দৰ্শকসকলক জনাই আছোঁ এক নিৰ্বাচনী সমীক্ষা। মোৰ ইয়াত কেইটামান কমেণ্টো আহিছে এই অনুষ্ঠানটো চাই থকাৰ সময়ত। মই কমেণ্টসমূহ ক'বলৈ চেষ্টা কৰিম, কাৰণ যিসকল ব্যক্তিয়ে কমেণ্টসমূহ দিছে তেওঁলোকৰ এটা ধাৰণা, নিশ্চয় যুৱ প্ৰজন্মৰ ব্যক্তিসকলে ধাৰণা এটা দিবলৈ চেষ্টা কৰিছে। ইয়াত কমেণ্টত আহিছে দেৱশ্ৰীত নাৰ্জাৰী, তেখেতে কৈছে 19ৰ পৰা 25খন UPPLৰ কোৱাৰ কথা কৈছে। UPPL জিন্দাবাদ, UPPL 20ৰ পৰা 25খন আসন পাব বুলিও কৈছে। BJP
2খন, ইউডিএফে 6খন, জিএছপিয়ে 2খন, আকৌ বিপিএফে 18খন আৰু ইউপিপিএলে 12খন পাব বুলি দিছে এইচ ৰহমানে। এটা কথা কওঁ যে বিটিএডিত কিন্তু ইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ যি চৰকাৰ বিশেষভাৱে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ সভাসমূহত গৈছিল, তেওঁলোকৰ প্ৰচাৰ সভাসমূহত কংগ্ৰেছৰ বিটিএডিত কৰিবলৈ তেনেধৰণে সক্ষম নহ'ল। কিন্তু ইউডিএফে পূৰ্বৰ পৰাই তেওঁলোকৰ আসনৰ যি ধাৰা আছিল, তেওঁলোকে পূৰ্বতে 4খন নে 5খন আছিল, মই একজেক্ট সংখ্যাটো পাহৰি গ'লোঁ। এইবাৰ তেওঁলোকে 6খন আসনত ইউডিএফে অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তাৰ ভিতৰত তেওঁলোকে 5খনৰ দাবীদাৰ কৰে, কিন্তু ইউডিএফে অকলে 4খন পাব বুলি তেওঁলোকে পূৰ্বৰ পৰাই দাবী কৰে। মই এই মুহূৰ্তত সংযুক্ত হ'বলৈ চেষ্টা কৰি আছোঁ যে নয়নৰ সৈতে যদি সম্ভৱ হয় নয়নৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম। নয়নে কি জনাব সবিশেষ পৰিস্থিতি, কাৰণ বিগত সময়ত ধাৰাবাহিকভাৱে আমি প্ৰচাৰ কৰি আছিলোঁ PI নিউজত বিটিএডি নিৰ্বাচনী খবৰসমূহ। সময়ো কমি আহিছে, নয়নৰ সৈতে মই সংযুক্ত হ'ব পৰা নাই, মোৰ সময় কমি গৈছে। মই এই মুহূৰ্তত PI নিউজৰ দৰ্শকসকলক জনাওঁ যে এটা থুলমূল আমি এটা আভাস জনালোঁ। PI নিউজৰ এক সমীক্ষা অনুসৰি বিটিএডিত কোনো এটা দলেই এককভাৱে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু পৰৱৰ্তী পৰ্যায়ত কাইলৈৰ দিনটোত সকলো কথা স্পষ্ট হৈ পৰিব আৰু আমিও আপোনালোকক জনাম আমাৰ সমীক্ষা কিমান সত্যতা আৰু এই সমীক্ষাৰ ভিত্তিত কিমান সত্যতা হৈছে এই কথাও আমি আপোনালোকক কাইলৈ জনাম। কিন্তু এই মুহূৰ্তত আকৌ এবাৰ আমাৰ সমীক্ষাটো কৈ মই অনুষ্ঠানৰ পৰা বিদায় ল'ম। খবৰৰ পৰা মই আমাৰ সমীক্ষা অনুসৰি PI নিউজৰ পৰিয়ালে কৰা সমীক্ষা অনুসৰি বিপিএফে 15ৰ পৰা 20খন আসন পাব, ইউপিপিএলে 8ৰ পৰা 12খন পাব, জিএছপিয়ে 1ৰ পৰা 2খন, বিজেপিয়ে 4ৰ পৰা 6খন, আকৌ আদাৰ্ছে 1খন। অৰ্থাৎ কোনো এটা দলেই এককভাৱে সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব নোৱাৰে, প্ৰতিটো দলৰে সহায় লাগিব আন এটা দলক। আৰু এই কথাটো কংগ্ৰেছেও বাৰে বাৰে কৈ গৈছিল, আমাৰ আশীৰ্বাদ অবিহনে কোনো এটা দলেই চৰকাৰ গঠন কৰিব নোৱাৰিব। কাইলৈ 12 ডিচেম্বৰ আৰু 12 ডিচেম্বৰৰ দিনটোৱে গুৰুত্বপূৰ্ণ হ'ব প্ৰতিটো পৰীক্ষাৰ্থীসকলৰ, কাৰণ আজি যিসকল ব্যক্তিয়ে মোৰ এই অনুষ্ঠানটো চাই আছে বা এই খবৰটো শুনি আছে বিটিএডি বাসীয়ে, তেওঁলোকো আকুণ্ঠাৰে ৰৈ আছে যে কাইলৈৰ দিনটোৰ বাবে, কাইলৈ সূৰ্য উদয় হোৱাৰ দিনটো অতি গুৰুত্বপূৰ্ণ হ'ব BTC বাসীৰ বাবে। কাৰণ বিটিআৰ হোৱাৰ পিছত BTCৰ প্ৰথমটো নিৰ্বাচন আৰু এই নিৰ্বাচনতে প্ৰাৰ্থীসকলৰ ভাগ্য পৰীক্ষা হ'ব। কোনে মাৰিব শেষ হাঁহি আপোনালোকক জনাম। এই মুহূৰ্তত কিন্তু শেষ হাঁহি মৰাৰ সুবিধা আছে। মই আকৌ মোৰ ফোন লাইনত সংযুক্ত হৈছোঁ, নয়ন ফোন লাইনত লাগিছে। নয়ন, আপোনাৰ সৈতে ফোন লাইনত সংযুক্ত হৈছোঁ যে সামগ্ৰিক পৰিৱেশ কওক, বিটিএডিত আপোনাৰ অংকই বা আপুনি যি ধাৰণা কৰিছিলে বিগত সময়ছোৱাত আমি ধাৰাবাহিকভাৱে PI নিউজে প্ৰচাৰ কৰি গৈ আছিলোঁ, তামোলপুৰৰ, আপুনি তামোলপুৰত আছে, তামোলপুৰৰ পৰা আৰু ওদালগুৰিত যদি আমি চাওঁ এটা সামগ্ৰিক পৰিৱেশ কেনেকুৱা ধৰণৰ হ'ব পাৰে? বিপিএফ মই বৰ্তমান তামোলপুৰ মহকুমাৰ যি 5টা পৰিষদীয় সমষ্টি আছে সেই সমষ্টিকেইটাৰ কথা কিছু জনাব বিচাৰো যে তামোলপুৰ মহকুমাত মুঠ 5টা পৰিষদীয় সমষ্টি আছে। 26 নং দৰঙাজুলি সমষ্টি, তাৰপিছত আপোনাৰ 27 নং নাজিজুলি পৰিষদীয় সমষ্টি, 28 নং গোলবাৰী পৰিষদীয় সমষ্টি, 29 নং শুক্লাচেৰখন পৰিষদীয় সমষ্টি আৰু 30 নং গড়েশ্বৰ পৰিষদীয় সমষ্টি। প্ৰথমতে তামোলপুৰ মহকুমাৰ আপোনাৰ দৰঙাজুলি সমষ্টিটোৰ কথা যদি ক'বলৈ যাওঁ, দৰঙাজুলি সমষ্টিটোত আপোনাৰ বিশেষকে BPFৰ প্ৰাৰ্থী বিজিত কুমাৰ নাৰ্জাৰী তেখেত আৰু লগতে ইউপিপিএলৰ সুনীন্দ্ৰ নাৰ্জাৰীৰ মাজত যুঁজখন হ'ব বুলি আমাৰ সমীক্ষাই কৈছে আৰু কিছু তিনিকোণীয়া যুঁজ হ'ব বুলিও কিছু কিছু ক্ষেত্ৰত দাবী উত্থাপন হৈছে যদিও, কিন্তু আমাৰ সমীক্ষা মতে আচলতে BPF আৰু ইউপিপিএলৰ মাজত যুঁজখন হ'ব বুলি আমি কিছু আভাস পাইছোঁ। তিনিকোণীয়া যুঁজ হ'লে সেই তিনিটা কোণত কোন থাকিব? এটা BPF, এটা কোণত BPF, এটা কোণত UPPL, আনটো কোণত কাক ৰখাৰ সম্ভাৱনা যিয়ে ভাবিছে? হয়, এই তিনিকোণীয়া যুঁজত কিন্তু আমাৰ সমীক্ষা মতে লগতে আমি BPF আৰু ইউপিপিএলৰ মাজতে প্ৰধান যুঁজখন হ'ব বুলি আমি অনুমান কৰিছোঁ, আমি যিমানটো বাতৰি পাইছোঁ। হয়, আৰু লগতে নাজিজুলি পৰিষদীয় সমষ্টিত আপোনাৰ ইয়াত কিন্তু তিনিকোণীয়া যুঁজ হ'ব। ইয়াত BPF সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী এগৰাকী আছে ৰবীন্দ্ৰ বিশ্বাস, আৰু লগতে আপোনাৰ বিজেপিৰ প্ৰাৰ্থী ধৰ্মনাৰায়ণ দাস, আৰু লগতে নিৰ্দলীয় প্ৰাৰ্থী আছে আলাউদ্দিন আহমেদ। গতিকে কিন্তু এই যুঁজখনত আমাৰ সমীক্ষা মতে বিজেপি তৃতীয়টো হ'ব আৰু প্ৰথম আৰু দ্বিতীয় কিন্তু আচলতে BPFৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাস আৰু নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদৰ মাজত হ'ব যেন লাগে। হয়, আৰু লগতে তামোলপুৰ মহকুমাৰ যোনটো মাজমজিয়া বুলি ক'ব লাগিব, তামোলপুৰ মহকুমাৰ মাজমজিয়া সমষ্টি 28 নং ধৈলবাৰী পৰিষদীয় সমষ্টি,
আচলতে এইবাৰ নিৰ্বাচনত আটাইতকৈ বেছি ক্ৰিটিকেল বুলি ক'ব লাগিব আমি এই গড়বাৰী পৰিষদীয় সমষ্টিটো এই গড়বাৰী পৰিষদীয় সমষ্টিটোত এতিয়ালৈকে কোনো এনেকুৱা স্পষ্ট হোৱা নাই যে কোনটো দলে মানে বেছি হেৰি কৰিব আটাইতকৈ বেছি ভোট পাব বা জয়লাভ কৰিব ক'ব পৰা হোৱা নাই ইয়াত কিন্তু প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে BJPৰ প্ৰধান হাগ্ৰাম মহিলাকে এইটোতে প্ৰচাৰ চলাইছে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰহস্যজনক বিষয়টো হৈছে নয়ন প্ৰতিটো ৰাজনৈতিক সভাতে সমানৰ মানুহ যেতিয়া প্ৰচাৰ হৈছিল আপুনি যি সমষ্টিটোৰ কথা কৈছিলে সমানৰ মানুহ গোটেইকেইখন সভাতে মানে সহস্ৰাধিক মানুহ আৰু সমান সমান মানুহ ইমান গতিকে এই গড়বাৰী সমষ্টিটোৰ কথা এইবাৰ বিশেষকৈ ক'ব পৰা হোৱা নাই তথাপিতো গড়বাৰী সমষ্টিটো আপোনাৰ এতিয়ালৈকে যদিও ক'ব পৰা হোৱা নাই কিন্তু মুখ্য দল ইউপিএল আৰু বিজেপিৰ মাজতে হেৰি হ'ব বুলি যুঁজখন হ'ব বুলি শুনি আছো তাৰোপৰি GST-কো নাই বুলি ক'ব নোৱাৰি কিয় ক'ব নোৱাৰি GST সভা আমি আগতেও দেখা নাছিলো এতিয়া নৱকুমাৰ শৰণীয়া সাংসদ হৈছিল তেতিয়াও GST সভা আমি দেখিবলৈ পোৱা নাছিলো কিন্তু GSTৰ ভোট আচলতে ইণ্টাৰেষ্টিং GSTৰ ভোট বহুত আপোনাৰ চাইলেণ্ট ভোট আছে এই কথা স্বীকাৰ কৰিব লাগিব কোনো নিৰ্বাচনী প্ৰচাৰ নোহোৱাকৈ দাবী কৰি আহিছে যে GST চাইলেণ্ট ভোটাৰ আছে আৰু সেই কথাটো যোৱা নিৰ্বাচনত সাংসদগৰাকী যেতিয়া জিকিছিল তেতিয়াও আমি এইটো দেখিবলৈ পাইছো হয় কিন্তু নিৰ্বাচনী ইমান নাই কিন্তু তেখেতে জিকি আছে হয় নিশ্চয়কৈ আপুনি থুলমূল এটা আভাস দিলে তামোলপুৰত থাকি এই পাঁচটা সমষ্টিৰ ভিতৰত আপুনি ক্লিয়াৰ কৰক কিমানটা সমষ্টি এই পাঁচটা যি সমষ্টিৰ কথা আপুনি ক'লে কিমানটা সমষ্টি আপুনি BPF-ক দিব পাৰে আৰু কিমানটা সমষ্টি আপুনি UPPL-ক দিব পাৰে আৰু বিজেপিক কিমান দিব পাৰে যদি নাম্বাৰটো সমষ্টিৰ ভিতৰত এনে মইতো ক'লো এইবাৰ অকমান বেলেগ হৈ আছে নিৰ্বাচন যদিও বা আগতেও এনেকুৱা আছিল কিন্তু এইবাৰ নিশ্চয়কৈ মানে স্পষ্ট হোৱা নাই তামোলপুৰৰ পৰা আপুনি নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিজেপি BPF আৰু UPPL-ৰ মাজত যুঁজ হোৱাৰ কথা কৈছে আৰু তামোলপুৰত বিশেষভাৱে কোনো ক্লিয়াৰ ছবি নোহোৱা বুলি কৈছে আমাৰ সমীক্ষাটো আপোনালোকক জনাইছোঁ মই বিদায় ল'ব লাগিব কিয়নো আমাৰ খবৰৰ পৰা মই বিদায় ল'ব লাগিব এই অনুষ্ঠানত যিখিনি নিৰ্ধাৰিত সময় লৈছিলোঁ এই সময় ইতিমধ্যে সমাপ্ত হৈ গৈছে আৰু আপোনালোকক চাই থাকক PI নিউজ আৰু কাইলৈৰ দিনটোত আমি আপোনালোকক প্ৰতিটো মুহূৰ্তৰ খবৰ দিম কোনে মাৰিব শেষ হাঁহি কাৰণ সময় তেনেই তাকৰ আৰু এই সময় কাইলৈৰ সময়খিনি হ'ব ভাগ্য পৰীক্ষা প্ৰতিটো প্ৰাৰ্থীৰ কোনে এইবাৰ BTC দখললৈকে লৈ যাব ইতিমধ্যে আগ্ৰহ মহিলাৰীও 15 তাৰিখৰ শপত গ্ৰহণৰ বাবে ডাঙৰকৈ পেণ্ডেল আগতীয়াকৈ দিয়াৰ কথা উল্লেখ কৰিছে আৰু একেখিনি সময়তে UPPL-এও দাবী কৰে আমি খানাৰ বাবে গোটেইখিনি যোগাৰ ব্যৱস্থা কৰি থৈ দিছোঁ বিজেপিও কৈছে যে আমি এইবাৰ শেষ হাঁহি মাৰিম কংগ্ৰেছ UDF-এ কয় আমাৰ আশীৰ্বাদ নোহোৱাকৈ কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে গতিকে কাইলৈ সকলো কথা স্পষ্ট হৈ পৰিব কাৰ আশাত চেঁচা পানী পৰে কাইলৈ গম পাম বিদায় লৈছোঁ চাই থাকক PI নিউজ ৰাজ্যৰ বাবে ধন্যবাদ